সকলো খেলুৱৈকে মই আজি এইটো ক'ব বিচাৰিছোঁ যে নিজৰ যোনটো কনফিডেন্স আছে সেইটো নিজৰ লগত ৰাখিবা আৰু এটা টাৰ্গেট লৈ যাবা যে নিজৰ গেমটো বেষ্ট দিবৰ কাৰণে যোনটো মই সদায় ভাবোঁ যেতিয়া মই ৰিঙত যাওঁ যে নিজৰ বেষ্ট দিবৰ কাৰণে নিজৰ যিমান হাৰ্ডৱৰ্ক কৰিছোঁ যিমান প্ৰিপেৰেশ্যন কৰিছোঁ নিজৰ ৰিঙত গৈ কিনে অসমক এটা ৰিপ্ৰেজেণ্ট কৰিব গৈ আছোঁ এইবাৰ নেশ্যনেল গেমছত চ' সদায় নিজৰ মেণ্টেল যোনটো কনফিডেন্স আছে সেইটো সদায় নিজৰ লগত ৰাখিব লাগে আৰু নিজৰ বেষ্ট দিব লাগে তোমাৰ গেমত তুমি যিমান প্ৰিপেয়াৰ কৰিছা নিজক তোমাৰ পজিটিভ পইণ্টছ কি আছে তুমি কি মুভমেণ্টত বা তোমাৰ কোনটো একশ্যন বা তোমাৰ কোনটো স্কিল ভাল আছে সেইটো স্কিলত নিজৰ 100% দিব লাগে ৰিঙত চ' সেইটো স্কিল লৈ নিজৰ ভিতৰত কনফিডেন্স থাকিব লাগে যে মই এইটো স্কিলত ভাল আছোঁ বুলি আৰু সেইটো স্কিলটো যিমান তুমি পাৰা যেনেকুৱা চিটুৱেশ্যন তুমি ক্ৰিয়েট কৰিব পাৰা ৰিঙত বা তুমি তোমাৰ খেলত সেইটো বস্তুটো তুমি তাতে এপ্লাই কৰিব লাগিব আৰু নিজৰ বেষ্ট দিয়াৰ পিছত যি ৰিজাল্ট আহিব সেইটো ৰিজাল্টটো ডেফিনেটলি তোমাৰ কাৰণে ভাল হ'ব সেইটো কাৰণে মই আজি প্লেয়াৰ্ছবিলাকক এইটোৱে কনফিডেন্স দিব বিচাৰিছোঁ মটিভেশ্যন দিব বিচাৰিছোঁ যে নেশ্যনেল গেমছৰ কাৰণে এবাৰ ভাল কৰক অল দ্য ভেৰি বেষ্ট হ'ব সেইটো ভাবিছোঁ মই সদায় নেশ্যনেল গেমছৰ কাৰণে মই ভাবোঁ যে আৰু এক্সপেক্ট কৰোঁ যে মোৰ বেলেগ টুৰ্ণামেণ্টছ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট বা কেম্প নাথাকক বুলি কিনে চ' ডেট মই পাৰ্টিচিপেট কৰিব পাৰিম অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ বিকজ এনেকুৱা এটা যোনটো নেশ্যনেল গেমছৰ পৰিৱেশ যি ধৰণৰ থাকে যিমান খেলুৱৈসকল মানে একেলগে এটা টীম বনি আমি ৰিপ্ৰেজেণ্ট কৰিব যাওঁ সেইটো মানে মোৰ কাৰণে মই ভাবোঁ যে এইটো মোৰ কাৰণে এটা ভাগ্য হয় যে এটা অসমক নিজৰ ঘৰক মই ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ আৰু লাষ্ট নেশ্যনেল গেমছ গোৱাত যোনটো আছিলে সেইটো মই মিছ কৰিলোঁ মোৰ টুৰ্ণামেণ্টছৰ কাৰণে কেম্পৰ কাৰণে চ' এবাৰ মই অপৰচুনিটি পাইছোঁ এটা আকৌ অসমক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে নেশ্যনেল গেমছৰ কাৰণে চ' মই মেণ্টেলি ৰেডি আছোঁ আৰু মই ট্ৰেইনিং কৰি আছোঁ এটা গুৱাহাটী ছাইডত ট্ৰেইনিং কৰি আছোঁ চ' নেশ্যনেল গেমছৰ কাৰণে এতিয়া প্ৰিপেয়াৰ কৰি আছোঁ ডেফিনেটলি যিমান আমাৰ 8টা প্লেয়াৰ গৈ আছে মই ডেফিনেটলি আশা কৰিছোঁ 8টা মেডেল আহিব বুলি নেশ্যনেল গেমছত এবাৰ হয় মানে উৎসাহ আৰু আপুনি যিমান মটিভেশ্যন আমাক চবক দিছে সেইটো কাৰণে বহুত ধন্যবাদ দিব বিচাৰিছোঁ এই উৎসাহ লৈ মই আশা কৰোঁ যে আমি আৰু ভাল কৰিম নেশ্যনেল গেমছত অসমৰ ৰেংক যোনটো টপ 10ৰ ভিতৰত আহিব লাগে সেইটো আহিম বুলি কিনে আমি পজিটিভলি আমি সেইটো মটিভেশ্যন লৈ গৈ আছোঁ আজি ইয়াৰ পৰা চ' অল দ্য বেষ্ট চবক আৰু মোৰ এতিয়া যেনেকৈ মই ছাৰে কৈছিলে অলিম্পিক্সৰ কথা অলিম্পিক্স খেলিছোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ এছিয়ান গেমছ কমনৱেলথ চব গেমছ খেলিছোঁ কিন্তু নেশ্যনেল গেমছ যেতিয়া আহে তেতিয়া সদায় এটা কানেক্ট ফিল কৰোঁ বেছিভাগ বিকজ তাতে মই ইণ্ডিয়াক নহয় অসমক ৰিপ্ৰেজেণ্ট কৰি আছোঁ নিজৰ ঘৰক ৰিপ্ৰেজেণ্ট কৰি আছোঁ চ' সেইটো কাৰণে নেশ্যনেল গেমছ খেলাত এটা মিক্স ফিলিং থাকে এটা নাৰ্ভাছনেছো থাকে বাট এট দ্য ছেইম টাইম যেনেকুৱা কয় ন যে নিজৰ মাতৃভূমিৰ কাৰণে খেলি আছোঁ ইণ্ডিয়াৰ কাৰণে খেলোঁতে সেইটো ফিলিং আহে কিন্তু যেতিয়া অসমৰ কাৰণে খেলোঁ সেইটো ফিলিংটো মানে ৱৰ্ডছত এক্সপ্লেইন কৰিব নোৱাৰোঁ নিজৰ ঘৰৰ কাৰণে খেলা নিচিনা লাগে চ' এইবাৰো মই সেইটো মটিভেশ্যন লৈ গৈ আছোঁ লাষ্ট টাইম নেশ্যনেল গেমছ গোৱাত মই খেলা নাছিলোঁ মোৰ বেলেগ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট আছিলে তেতিয়া বাট তাৰ আগত মই গুজৰাটত খেলিছিলোঁ তাতে মোৰ চিলভাৰ আহিছিলে চ' এইবাৰ নেশ্যনেল গেমছত মই ভাগ্য যেনেকৈ ছাৰে কৈছিলে যে নেশ্যনেল গেমছ অসমত হ'ব পাৰে মই আশা কৰোঁ যে নেক্সট নেশ্যনেল গেমছ অসমত যেতিয়া হয় তেতিয়াও মই খেলিব পাৰিম বুলি কেনে মই আশা কৰিছোঁ চ' এতিয়া আমাৰ টীমত আপোনালোকে জানে বহুতটা প্লেয়াৰ্ছ আছে বহুতটা এলিট এথলিটছো আছে যোনে পাৰ্টিচিপেট কৰি আছে চ' চব প্লেয়াৰ্ছক মই এইটোও ক'ব বিচাৰিছোঁ যে কেতিয়াও নাভাবিব যে বেলেগ প্লেয়াৰ মোতকৈ ভাল আছে বা বেছি এক্সপিৰিয়েঞ্চ আছে আৰু বেলেগ টীমৰ পৰাও এলিট এথলিটছ থাকিব পাৰে কিন্তু সদায় যেতিয়া নিজৰ ঘৰ নিজৰ অসমৰ কথা ভাবি কেনে খেলিব পাৰা সেইটো এটা অট'মেটিকলি এটা উৎসাহ আৰু এটা কনফিডেঞ্চ লেভেলটো নিজে মানে ৰিঙত যেতিয়া মই খেলিব যাওঁ নিজে বাঢ়ি যায় যেতিয়া শিৱা থাপা ফ্ৰম আছাম বুলি কয় সেইটো মটিভেশ্যন যেতিয়া মোৰ ভিতৰত আহি যায় যেতিয়া ওচৰত মানুহ যদি অলিম্পিয়ান থাকে অলিম্পিক মেডেলিষ্ট থাকক ডাজেণ্ট মেটাৰ মোৰ খালি এইটো আছে যে মই আজি জিকিব লাগিব অসমৰ কাৰণে অসমক গৌৰৱ কৰিব লাগিব চ' সেইটো এটা কনফিডেঞ্চ সেইটো এটা মটিভেশ্যন চবক কওঁ যে সেনেকৈ থাকক আৰু যেতিয়া নিজৰ নামৰ পিছত অসম থাকে সেইটো ভাৰততকৈ বেছি গৰ্ব সেইটোত ফিল হয় যেতিয়া অসম বুলি কয় সঁচা কৈছে চ' থেংক ইউ ছ' মাছ ছাৰ আজি ইয়াতে আমাক মটিভেশ্যন দিয়াৰ কাৰণে আৰু আশা কৰিছোঁ এনেকুৱা নেশ্যনেল গেমছৰ পিছত আকৌ আমি এনেকুৱা বহিবৰ কাৰণে পাম একেলগে আৰু এইটো কথাটো আকৌ ডিছকাছ কৰিব পাৰিম যে আমি এটা সংকল্প লৈ গৈছিলোঁ নেশ্যনেলত যে টপ 10ত আহিব পাৰিম আৰু সেইটো গ'লটো আমি ফুলফিল কৰিবৰ কাৰণে আশা কৰিছোঁ মা কামাখ্যা আৰু মা বগলমুখীৰ আশীৰ্বাদ লৈ যাম ইয়াৰ পৰা থেংক ইউ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ
কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।